হাতে হাতে উচ্ছেদৰ জাননী লৈ ৰাইজৰ প্ৰতিবাদ অসম অৰুণাচল সীমান্তৱৰ্তী হাৰমতিৰ ৰংগাদী ৰিজাৰ্ভৰ দাঁতিকাষৰী অঞ্চলৰ ৰাইজ বন বিভাগৰ উচ্ছেদৰ জাননীক লৈ ৰাইজৰ প্ৰতিক্ৰিয়া সীমান্ত পহৰীখ্যাত এই লোকসকলে বিচাৰিছে ভূমিপট্টা 1972 চনতে বানপীড়িত এই লোকসকলক সংস্থাপিত কৰিছিল চৰকাৰে চক্ৰ বিষয়া জিলা আয়ুক্তৰ কাৰ্যালয়ত সুফল নোপোৱা লোকৰ মুখ্যমন্ত্ৰীৰ কাটৰ আহ্বান আমাক সংস্থাপন দিয়ক হয় লখিমপুৰ জিলাৰ বন বিভাগে যি হাৰমতিৰ যি ৰঙাদী ৰিজাৰ্ভৰ যিসকল ব্যক্তি বা বাসিন্দা আছে তেওঁলোকক নটিচ প্ৰদান কৰিছে কেমেৰা পাৰ্চনগৰাকী সমগ্ৰ পৰিৱেশ দেখুৱাইছে তেওঁলোকে ইয়াত 1970 চনৰ পৰা তেওঁলোকে ইয়াত বসবাস কৰি আহিছে যি সময়ত অৰুণাচলী লোকে অসমৰ যি পাহাৰ ৰঙা ৰিজাৰ্ভ দখল কৰি ইতিমধ্যে যি গুমটোৰ পৰা আহি তেওঁলোকে ইয়াত মইনাজুলি পালেহি কিন্তু তেওঁলোকক নটিচ দিয়াৰ বাহিৰে কিন্তু অসমৰ যিসকল খিলঞ্জীয়া লোক তেওঁলোকক নটিচ দিয়া পৰিলক্ষিত হৈছে মই দাদা আপোনাৰ পৰা জানিব চেষ্টা কৰিম যে আপোনালোক 1970 চনৰ কিমান চনৰ পৰা ইয়াত আছে আমি 72-3 চনৰ আগত ইয়াত অহা 72 চনত 3 চনত ইয়াত অহা তো 72 চনত বানপানী হৈছে তাৰ পৰা আমাক ইয়াত আনি বসবাস কৰি দিলেহি ইয়াত তেতিয়াৰ পৰা চাওঁচোন আজি কত বছৰ হ'ল চৰকাৰে দিছে আপোনালোকে চৰকাৰে আপোনালোক বহাইছিলে চৰকাৰে আমাক বহালে এই মানুহখিনি যেতিয়া হাবি হৈ আছিলে মুকলি উচৰিব নোৱাৰে কোনোফালে সুবিধা নাই আনিলে এইখিনিতে মহাদেৱ শৰ্মাই আহি মাটিটো এই কুঁৱা আছে কুঁৱাটো আছে তাতে ক'লে যে তোমালোকে ইয়াতে থকা আৰু ইয়াতে মই 2 বিঘা মাটি দিম ইয়াতে অনুষ্ঠান বনাই তোমালোকে থাকিবা